আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিছামৰা মণ্ডলৰ উদ্যোগত আজি আমি ত্ৰিৰংগা যাত্ৰা মণ্ডলৰ উদ্যোগত কৰা হৈছে। আমাৰ এইটো ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ যে আমাৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত আমাৰ বীৰ শ্বহীদসকলক আৰু আমাৰ যিসকল শ্বহীদ হ'ল, যিসকলৰ অকণ ত্যাগৰ ফলত ভাৰতবৰ্ষ স্বাধীন হৈছিলে, আৰু বিশেষকৈ আমাৰ হৈ যোৱা যিটো অপাৰেশ্যন সিন্দুৰ, যিসকল আমাৰ স্বনামধন্য আমাৰ সৈনিক আমাৰ মাজৰ পৰা হেৰাই গৈছিলে, তেখেতসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু এই যি ত্ৰিৰংগা যাত্ৰাৰ যি সজাগতা, ৰাইজৰ মাজত আমি সজাগতা সৃষ্টি কৰা ভাৰতীয় জনতা পাৰ্টীৰ এটা প্ৰধান লক্ষ্য। কাৰণ আমি সকলোৱে জানো যে বিশেষকৈ আমাৰ অসমত স্বাধীনতা দিৱস বুলি ক'লে 15 আগষ্ট বুলি ক'লে এসপ্তাহমানৰ আগৰ পৰা আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া আমি বাহিৰলৈ বা ওলাই যাবলৈ আমি ভয় কৰিছিলোঁ। কিন্তু যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ হ'ল, তেতিয়া আমি স্বাধীনতাৰ যি আনন্দ, সেই আনন্দ আমাৰ যুৱ সমাজৰ পৰা ধৰি বিভিন্ন ৰাইজে, আমাৰ জনসাধাৰণে আমাৰ উপভোগ কৰিবলৈ সক্ষম হৈছে। আৰু আজিও আমি মিছামৰা মণ্ডলৰ উদ্যোগত আমাৰ মিছামৰা মণ্ডলৰ কাৰ্যকৰ্তা আৰু ৰাইজৰ সহযোগত আমি এটা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিছামৰা মণ্ডলৰ উদ্যোগত আজি আমি ত্ৰিৰংগা যাত্ৰা মণ্ডলৰ উদ্যোগত কৰা হৈছে। আমাৰ এইটো ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ যে আমাৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত আমাৰ বীৰ শ্বহীদসকলক আৰু আমাৰ যিসকল শ্বহীদ হ'ল, যিসকলৰ অকণ ত্যাগৰ ফলত ভাৰতবৰ্ষ স্বাধীন হৈছিলে, আৰু বিশেষকৈ আমাৰ হৈ যোৱা যিটো অপাৰেশ্যন সিন্দুৰ, যিসকল আমাৰ স্বনামধন্য আমাৰ সৈনিক আমাৰ মাজৰ পৰা হেৰাই গৈছিলে, তেখেতসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু এই যি ত্ৰিৰংগা যাত্ৰাৰ যি সজাগতা, ৰাইজৰ মাজত আমি সজাগতা সৃষ্টি কৰা ভাৰতীয় জনতা পাৰ্টীৰ এটা প্ৰধান লক্ষ্য। কাৰণ আমি সকলোৱে জানো যে বিশেষকৈ আমাৰ অসমত স্বাধীনতা দিৱস বুলি ক'লে 15 আগষ্ট বুলি ক'লে এসপ্তাহমানৰ আগৰ পৰা আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া আমি বাহিৰলৈ বা ওলাই যাবলৈ আমি ভয় কৰিছিলোঁ। কিন্তু যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ হ'ল, তেতিয়া আমি স্বাধীনতাৰ যি আনন্দ, সেই আনন্দ আমাৰ যুৱ সমাজৰ পৰা ধৰি বিভিন্ন ৰাইজে, আমাৰ জনসাধাৰণে আমাৰ উপভোগ কৰিবলৈ সক্ষম হৈছে। আৰু আজিও আমি মিছামৰা মণ্ডলৰ উদ্যোগত আমাৰ মিছামৰা মণ্ডলৰ কাৰ্যকৰ্তা আৰু ৰাইজৰ সহযোগত আমি এটা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।